নমস্কাৰ, ৱেলকাম টু অনলাইন ষ্টাডি প্লেটফৰ্ম। আজি আমি এটা বিশেষ ভিডিঅ' লৈ কিনে আহিছোঁ, যিটো হ'ল আছাম চিভিলিয়ান এৱাৰ্ড 2024 ৰিচেণ্টলি যিটো ডিক্লেয়াৰ্ড হৈছে। আৰু এইটো ওৱান অফ দ্য হট টপিক বুলি ক'ব পাৰে, আৰু আপকামিং যিবোৰ এক্সাম আহি আছে তাত ইয়াৰ কুৱেশ্যনছ ফ্ৰেম হোৱা দেখিবলৈ পোৱা যাব বুলি আশা কৰিব পাৰি। আৰু এইটো চেনেলটোৱে ডিজাইন কৰা হৈছে টু ইনস্পায়াৰ দ্য কিউৰিয়াছ মাইণ্ড এণ্ড লাইফ লং লাৰ্ণাৰ্ছ অফ অল এজেছ। অ'কে, চ' এই চেনেলটোৰ জৰিয়তে আমি আছাম, ইণ্ডিয়া, ৱৰ্ল্ডৰ হওক বা যিবোৰ জিকে আৰু কাৰেণ্ট এফেয়াৰ চিৰিজ আছে, লগতে জেনেৰেল এৱাৰনেছ চিৰিজ, লগতে আমি যিটো আপকামিং চিভিল ইঞ্জিনিয়াৰিংছৰ প্ৰস্পেক্টিভত যিটো আহি আছে PWD JEE এক্সামৰ কাৰণে, তাৰ বাবেও কিছুমান MCQ চিৰিজ আমি এই চেনেলটোৰ জৰিয়তে আগবঢ়োৱা হৈছে। তো যিখিনি ইনস্পায়াৰ্ড আছে এক্সপিৰিয়েঞ্চ, তেওঁলোকে চেনেলটো ভিজিট কৰিব পাৰে আৰু তেওঁলোকে সেই ভিডিঅ'জবোৰ যদি উপযোগীভাৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু চেনেলটো আপোনালোকে যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, প্লিজ ডু ছাবস্ক্ৰাইব দ্য চেনেল। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে, প্লিজ ডু লাইক দ্য চেনেল এণ্ড লেট মি ন' ইয়াত কি ইম্প্ৰুভমেণ্টৰ আৰু দৰকাৰ আছে। চ' আছাম চিভিলিয়ান এৱাৰ্ড 2024, তো অসম চৰকাৰে 2021 চনৰ পৰা চিভিলিয়ানছ এৱাৰ্ডছ দি আছে, যিটো আমাৰ যেনেকৈ ভাৰত ৰত্ন, পদ্মশ্ৰী, পদ্মভূষণ এইবোৰ থাকে ন, তেনেকুৱা সমসাময়িক ধৰণতে ষ্টেট লেভেলত কিছুমান এৱাৰ্ড দি থোৱা আছে। তো এই এৱাৰ্ডছবোৰ আছাম গভৰ্ণমেণ্টে 2024তো দিছে, এই ৰিচেণ্টলি ডিক্লেয়াৰ কৰিছে 2025ত। চ' ইটছ এ প্ৰেষ্টিজিয়াছ ষ্টেটছ অনাৰ হয়, ৰিকগনাইজ কৰা হয় এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যনছ টু আছাম। দ্য এৱাৰ্ডছ এইম টু মটিভেট এণ্ড চেলিব্ৰেট দ্য এক্সেলেঞ্চ এক্ৰছ ভেৰিয়াছ ফিল্ড। চ' জেনেৰেলি এই যিটো এৱাৰ্ডছ থাকে, সেই এৱাৰ্ডছ আমাৰ 3টা কেটেগৰীত দিয়া হয়, আৰু তাৰ নাম্বাৰছটো প্ৰত্যেক বছৰতে ভেৰি কৰিব পাৰে। তো এইটো আমি চাই ল'ব লাগিব। তো আছাম বৈভৱ, আছাম সৌৰভ আৰু আছাম গৌৰৱ। চ' হায়েষ্ট অনাৰটো হৈ গ'ল আমাৰ আছাম বৈভৱ, আৰু তাৰপিছত আছাম সৌৰভ আৰু আছাম গৌৰৱ। তো এই এৱাৰ্ডছৰ যিখিনি চিম্বলছ আছে, এইখিনি এই পিকচাৰ্ছটোত আমাৰ দেখুওৱা হৈছে, এবাৰ চাই ল'ব। ইয়াৰ পৰা কুৱেশ্যন কেতিয়াবা আহি যাব পাৰে, বাট কোনটো শ্বেপত আছে, কি ফৰ্মত আছে। অ'কে, যেনেকে ইয়াতে আপোনাৰ শৰাই দেখুওৱা হৈছে, ইয়াতে আপোনাৰ বায়ন দেখুওৱা হৈছে গৌৰৱত। তো এইটো হ'ল চিম্বলাইজ কৰি থোৱা হৈছে। তো মুভিং টু আৱাৰ নেক্সট শ্লাইড। চ' লেটছ চি দ্য হিষ্ট্ৰী এণ্ড দ্য চিগনিফিকেঞ্চ। ত' এই এৱাৰ্ডটোৰ জৰিয়তেনো কি হয় সেই বিষয়ে আমি জানি লওঁ। তো the awards will be provided with the following, that is Assam Boivo. Assam Boivot কি থাকে? A citation থাকিব, এখন certificate থাকিব, medal and a monetary sum of rupees 5 lakhs থাকে। তেনেকে Assam Sorobot same থাকিব, but monetary sum of rupees 4 lakhs থাকিব। Assam Gorobot কি থাকিব? Same খিনিয়ে থাকিব, লগত monetary value 3 lakhs থাকিব। কিন্তু এই এৱাৰ্ডৰ লগত আৰু কিছুমান আনুষাংগিক আমি যিটো কওঁ সুবিধা থাকে, যেনেকে এটা free medical treatment in the government hospital and stay in paying cabins wherever is available. Okay, they will be provided free accommodation in the state government circuit house, guest house, Assam Bhavans. Okay, they will be regular invitees for all the official function as distinguished guests. The government of Assam will provide up to 2 lakh for medical expenses towards their treatment for critical disease. And over and above the provisions for award money and certain facilities to the receiver, free travel will also permitted to the awardees in ASTC buses provided they give 24 hour prior information for the proposed journey. So এইখিনি আনুষংগিক যিখিনি আমাৰ ফেচিলিটিজ আছে, তো সেইখিনিও ইয়াত দিয়া হৈছে। তো ইয়াৰ ইম্পৰ্টেঞ্চ এইটো হয়, কি হয়, আমি আইডেন্টিফাই কৰিব লাগে, আমি বুষ্ট কৰিব লাগে যিটো আমাৰ কালচাৰ বা আমাৰ ইন'ভেশ্যনত আমাক হেল্প কৰি আছে, বা আমাক প্ৰত্যেকটা ফিল্ডৰ পৰাই আমাক আমাৰ নাম উজ্বলাই আছে। তো তেনেকুৱা ধৰণৰ কথা। তো এতিয়া আমি যদি চাবলৈ যাওঁ, এই বছৰ কোনে পাইছে আৰু কাক কাক দিয়া হৈছে। তো আছাম বৈভৱ এৱাৰ্ড ফটোখন চালে আপোনালোকে দেখাই পাব। অ'কে, কোন হয় বাৰু এজন? ৰাণা প্ৰতাপ কলিতা। ৰাণা প্ৰতাপ কলিতাক এইবাৰ দিয়া হৈছে। তেওঁ মিলিটাৰী পাৰ্চনেল হয়। তো ওৱান অফ দ্য মষ্ট ডেকৰেটেড জেনেৰেল অফ দ্য ইণ্ডিয়ান আৰ্মি আছিলে আমাৰ ৰাণা প্ৰতাপ কলিতা। তেখেতৰ জন্ম হৈছিলে আমাৰ 1 ফেব্ৰুৱাৰী, তেওঁৰ লাইক
এক ছেকেণ্ড অ'কে ফাইন এইটো ডাটাটো মোৰ তাত এতিয়া কাৰেণ্টলি নাই, এইটো চাই ল'ব তেওঁ কোন ঠাইত পৰা হয় আৰু তেওঁৰ জন্ম কেতিয়া হৈছিলে বা কোন ঠাইত আছিলে। কিন্তু তেওঁ একচুৱেলি তেওঁ ৰঙিয়াৰ হয় যিমান দূৰ মোৰ মনত আছে। চ' যদি আমি চাওঁ আছামিজ কলিতা ফেমিলিত বিলং কৰে আৰু তেওঁ ৰঙিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ আছিলে। যোগেন্দ্ৰ কলিতা ৰেণু কলিতা আছিলে তেওঁৰ পিতৃ মাতৃৰ নাম। তেওঁ সৈনিক স্কুল গোৱালপাৰাৰ পৰা তেওঁৰ ষ্টাডি কৰিছিলে। তাৰপিছত সি এটেণ্ডেড দ্য নেশ্যনেল ডিফেন্স একাডেমী, অ'কে, ইণ্ডিয়ান মিলিটাৰী একাডেমী। চ' এইটোৱে তো ইম্পৰ্টেণ্ট হয়। আছাম বৈভৱ এৱাৰ্ড এইবাৰ কাক দিছে? ৰাণা প্ৰতাপ কলিতাক দিয়া হৈছে। আৰু কোনটো ফিল্ডত দিয়া হৈছে সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তো তেওঁৰ পিকচাৰটো মনত ৰাখা। ইয়াৰ আগত আৰু দুজন ৰেচিপেণ্ট আছে বা প্ৰথম ৰেচিপেণ্ট কোন আছিলে হা। তো আপোনালোকে নামকেইটা কমেণ্ট বক্সত জনাব। কাৰণ কেতিয়াবা এনেকুৱা হ'ব পাৰে কুৱেশ্যন ফ্ৰেম কৰিছে। যদি আপোনালোকে বিচাৰে যে ইয়াৰ MCQ চিৰিজ আনিব লাগে, তে লেট মি ন' ইন এ কমেণ্ট বক্স। তো মই MCQ চিৰিজো লৈ আহিম। তো ইয়াত মানে এনেকুৱা হ'ব পাৰে যে এবভ ফলোয়িংছ আৰ দ্য নেমছ, চাৰিটা নাম দি দিলে, তাৰপিছত অড ওৱান ফাইণ্ড আউট কৰিব দিব পাৰে যে কোনে একচুৱেলি অসম বৈভৱ এৱাৰ্ডটো পোৱা নাছিল। তো তাৰ কাৰণে ক্ৰনলজিকেলি আমি জনাটো দৰকাৰ হৈ যাব কোনে কোনে পাইছিলে। চ' সেই বিষয়ে আপোনালোকে এবাৰ ষ্টাডি কৰক আৰু কমেণ্ট ছেকশ্যনত জনাব। So now I'm moving to the next award, that is Assam Saurav Award. So total 6 noted personalities will receive the Assam Saurav Award. They are ever ছজনক দিয়া হৈছে। কোন দিয়া হৈছে আৰু কোন ফিল্ডত দিয়া হৈছে, ভেৰি ইম্পৰ্টেণ্ট। একাডেমিচিয়ান সুব্ৰমণিয়ম ৰামাদোৰাই, এইজন হৈছে আমাৰ একাডেমিচিয়ান। তেওঁ চেয়াৰমেন অফ টাটা কনচালটেঞ্চি চাৰ্ভিচ ফৰ হিজ পাইভটেল ৰোল ইন দ্য IT ইণ্ডাষ্ট্ৰী। চ' তেখেতক দিয়া হৈছে আমাৰ আছাম সৌৰভ এৱাৰ্ড। নেক্সট দিয়া হৈছে ডক্টৰ বাপ্পী পল, এইজন হয় এন এমিনেন্স একাডেমিচিয়ান হয় ফৰ হিজ ৱৰ্ক ইন এডুকেশ্যন। নেক্সট দিয়া হৈছে ডক্টৰ পূৰবী শইকীয়া, ভাটনাগাৰ এৱাৰ্ড উইনিং চাইণ্টিষ্ট। তেওঁ আগতেও পাইছে যিটো ছায়েন্সৰ টেকনলজিত পায় ন ভাটনাগাৰ এৱাৰ্ড। চ' এইটো তেওঁ পাইছিলে ফৰ হাৰ এচিভমেণ্ট ইন ৰিচাৰ্চ ফ্ৰম দ্য ফিল্ড অফ ছায়েন্স এণ্ড টেকনলজি, দেট ইজ এনভাইৰমেণ্টেল ছায়েন্স। তো পূৰবী শইকীয়াক দিয়া হৈছে। নেক্সট যদি আমি চাওঁ আছাম চৰৰ আৰু তিনিজন আছে। তেওঁ হৈছে ছিংগাৰ দীপেন বৰুৱাক দিয়া হৈছে। তেওঁক কোনটো ফিল্ডত দিয়া হৈছে? আৰ্ট এণ্ড কালচাৰ ফিল্ডত দিয়া হৈছে। দেন হ'ল সংগীত দীপেন বৰুৱা। আছামিজ মিউজিক ইণ্ডাষ্ট্ৰীত তেওঁৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি হয়। তেওঁৰ গান চাগে বহুতে শুনিছে। তো তেওঁক এবাৰ দিয়া হৈছে আমাৰ আছাম সৌৰভ। দেন ড্ৰামাটিষ্ট হেমন্ত দত্ত, তেওঁকো আৰ্ট এণ্ড কালচাৰত দিয়া হৈছে। তেওঁ থিয়েটাৰ আৰ্টিষ্ট হয়। তো তেওঁক দিয়া হৈছে। এণ্ড ক্ৰিকেটাৰ উমা চেত্ৰীকো আমাৰ কি দিয়া হৈছে? আছাম সৌৰভ এৱাৰ্ড দিয়া হৈছে। তো এইকেইটা আমাৰ ছজন আছিলে। নেক্সট আমাৰ আহিলে আছাম গৌৰৱ এৱাৰ্ড। আছাম গৌৰৱ এৱাৰ্ড আমাৰ বহু কেইজনে পাইছে। তাৰ ভিতৰত ইম্পৰ্টেঞ্চ আছে তেওঁলোক কোনটো ফিল্ডত পাইছে। চ' মই জাষ্ট লিষ্ট আউট কৰি দিছো। চ' যেনেকে ফুলেশ্বৰী দত্তই পাইছে ফৰ হাৰ ডেডিকেটেড ৱৰ্ক ইন দ্য এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন। দেন মীনাক্ষী দাসে পাইছে ইনস্পিৰেশ্যনেল বাইকাৰ হয় তেওঁ ফৰ প্ৰমোটিং ছ'চিয়েল ইছ্যুজ, অ'কে। দেন পাৰ্থিৱ গগৈ প্ৰমোটিং ফুটবলাৰ হয় ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য স্পৰ্টছ। দেন ধীৰেন্দ্ৰ নাথ পল ডেডিকেটেড ছ'চিয়েল ৱৰ্কাৰ ফ্ৰম ধুবুৰী। দেন হৰিদাস দাস এন আৰ্টিচিয়ান ফ্ৰম সৰ্থেবাৰী আৰ্টিচিয়ান হয় তেওঁ ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য ট্ৰেডিশ্যনেল বেল মেটেল ইণ্ডাষ্ট্ৰী। বেল মেটেল ইণ্ডাষ্ট্ৰীৰ যিটো কণ্ট্ৰিবিউশ্যনৰ কাৰণে আমি হৰিদাসকো দিয়া হৈছে। দেন বিনং টেৰেং ফ্ৰম কাৰ্বি আলং, তো কাৰ্বি আলঙৰ পৰা আমাৰ বিনং টেৰেঙক দিয়া হৈছে। নজৰুল হক ফ্ৰম শ্ৰীভূমি, তো শ্ৰীভূমি আগৰ নামটো কি আছিলে, এতিয়া চেঞ্জ হৈ গ'ল ন। তো কৰিমগঞ্জ শ্ৰীভূমিৰ পৰা নজৰুল হকক দিয়া হৈছে। বিশ্বজিত বৰা ফ্ৰম যোৰহাট। ভৰত কলিতা ফ্ৰম হিজ ৰোল ইন বাজালি ডেইৰী চেক্টৰ্ছ। দেন লাংফা নাৰ্জাৰী ফৰ প্ৰমোটিং বড়ো লিটাৰেচাৰ। ৰাম ছছনি ফৰ প্ৰিজাৰ্ভিং ঝুমুৰি ডান্স, অ'কে, যিটো আমি ঝুমুৰি ডান্স বুলি কোৱা হয়। দেন উপমান্যু বৰকটকী ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য টি ইণ্ডাষ্ট্ৰী। ডেভিড প্ৰতিম গগৈ আ ষ্টাৰ্টআপ এণ্টাৰপ্ৰনাৰ ইনোভেটিং ইন এ ব্ৰিক মেনুফেকচাৰিং, যিটো তেওঁ এণ্টাৰপ্ৰনাৰ হয় আৰু ব্ৰিক মেনুফেকচাৰিং ইনোভেশ্যন কৰা হৈছিলে ডেভিড প্ৰতিম গগৈ। তো লাষ্ট নট দ্য লিষ্ট বুলি কোৱা হয়। চ' এইবাৰ ইম্পৰ্টেঞ্চ এটা বস্তু ইয়াতে চেঞ্জেছ আহিছে ফৰ দ্য ফাৰ্ষ্ট টাইম, আৰু এইটো ইম্পৰ্টেণ্টো হয়। তো এইটো মনত ৰখা বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ চাওক, ফৰ দ্য ফাৰ্ষ্ট টাইম ইনষ্টিটিউশ্যন হেভ বিন ইনক্লুডেড ইন দ্য আছাম গৌৰৱ এৱাৰ্ড কেটেগৰী টু একনলেজ দেয়াৰ কণ্ট্ৰিবিউশ্যন টু দ্য ষ্টেটছ প্ৰগ্ৰেছ। তিনিটা এবাৰ ইনষ্টিটিউশ্যনে দিয়া হৈছে, নট ইণ্ডিভিজুৱেল।
তো অসম গৌৰৱ এৱাৰ্ড মই আগৰখিনি যিখিনি ক'লো এইটো ইণ্ডিভিজুৱেলি পাইছে, বাট এই তিনিটা ইনষ্টিটিউচনক দিয়া হৈছে বা কমিউনিটিক দিয়া হৈছে যিনে আমাৰ আছামৰ ষ্টেটৰ প্ৰগ্ৰেছত বহুত হেল্প কৰিছে। তো সেইকেইটাৰ ভিতৰত এটা হৈছে আমাৰ চৰাণ আহেম বুলি কোৱা হয়, প্ৰনাউন্সিয়েশ্যন ৰং হ'ব পাৰে, বাট চাই ল'ব ইয়াতেও দিয়া আছে। তো চৰাণ আহেম হ'ব এ ট্ৰেডিচনেল ফুড এণ্টাৰপ্ৰাইজ ফ্ৰম কাজিৰঙা ফৰ প্ৰমোটিং ইণ্ডিজিনিয়াছ কুজাইন, যিটো আমাৰ খানা ইণ্ডিজিনিয়াছ ফুডৰ ওপৰত তেওঁলোকে কৈছে, তেওঁলোক দিয়া হৈছে। দেন বাৰেকুৰি ইক' ডেভেলপমেণ্ট ছ'চাইটি ফ্ৰম তিনচুকীয়া ফৰ ইটছ এফৰ্ট ইন দ্য এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন, এখেতকো দিয়া হৈছে। দেন হাতী বন্ধু NGOক দিয়া হৈছে বেষ্ট ইন নগাঁও ফৰ ইটছ ৱৰ্ক ইন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন পাৰ্টিকুলাৰলি ইন এলিফেণ্ট প্ৰটেকশ্যন। চ' আমাৰ এৱাৰ্ডৰ এইখিনি থুলমূল আইডিয়া হয়। লগতে আমি প্ৰিভিয়াছ এৱাৰ্ডৰ পাৰ্চনেলিটিজখিনি আমি জানিব লাগে। পাৰ্চনেলিটিজৰ বেকগ্ৰাউণ্ডছখিনি আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা সেই বেকগ্ৰাউণ্ডছৰ পৰাই আমাক ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিয়া হয়। তো কুৱেশ্যন ফ্ৰেমিংছটোৰ ওপৰত ভিত্তি কৰি আমি অলপ ডিটেইলছত কিছুমান পাৰ্চনেলিটিজো আমি পঢ়িব লাগিব। তো যেনেকে ধৰক প্ৰথম আমাৰ যিজনে বৈভৱ পাইছে তেওঁৰ পাৰ্চনেলিটিজৰ ওপৰত চাব লাগিব, তেওঁৰ বেকগ্ৰাউণ্ডছৰ বিষয়ে আমি চাব লাগিব। ইয়াৰ আগতো পাইছে, কোনে কোনে পাইছে সেইকেইটা কমেণ্ট কৰি জনাব। চ' থেংক ইউ।